আৰু আমাৰ লোকেল গভৰ্ণমেণ্ট বিটিআৰ চৰকাৰৰ চিফ প্ৰমোদ বড়ো ছাৰক মই ধন্যবাদ যাচিছোঁ যিখিনি আমাৰ XNDB ৰিলিজত যিমান নেকি টকা পইচা এই টকা পইচাটো আমাৰ প্ৰমোদ বড়ো ছাৰে ফেৰেঙ্গা বসুমতাৰী যিমান পাৰে ইমান হেল্প কৰিছোঁ বিটিআৰ চৰকাৰ যিনি চৰকাৰৰ আছে এইটো ধন্যবাদ खुलुमबाय बयनिसिमबो नोंथांमोनखौ आंनि इउटुब चेनेल माय अपिनियन अफिसियेलाव फरायनानै लाग्रोनो जाबाय आरो जायफोर आंनि चेनेलाव गोदान अननानै आंनि चेनेलखौ साबस्क्राइब खालाम लाइक शेयार कमेन्ट खालामनानै दाबाव ओमफ्राय जायखिजाया जोंना जायफोर जेल जानाय बिथांमोना गनायनिफ्राय गबोगासिनो दङ गासिबो गबोगासिनो दङ आरो आं खोनानो मोनदों आरो माखासे गबावबाय दिनैबो दा बे भिडिअखौनो आं नोंथांमोननि सेराव लाबोबाय दा नायलांदो आरोना जोंबो माथो बुंनो रोंबावनो जायखिजाया प्रमोद बर'आ मोनसे बिराद मोजां इनिशिएटिभ लानानै दिनै बे जिनिसा साक्सेसनि लामायाव फैगासिनो दङ आरो जायफोर गनो गोनां दंबावो जायफोर माबा मोनसे केसनि थाखाय थाबथानानै दंबावो बेखौ प्रमोद बर'आ थाबैनो जेन बख'यो बेखौ जोङो आसा थिबाय मिजिं थिबाय आरो जोङो बुंबायबो रिकुवेस्ट खालामबाय खावलायबाय जोंनि मानगोनां CM प्रमोद बर' थाबैनो बख'नानै होयो जेन दा बेखौनो बुंनानै जायखिजाया भिडिअखौ नायलांबानो जाबाय दे আৰু আমাৰ লোকেল গভৰ্ণমেণ্ট বিটিআৰ চৰকাৰৰ চিফ প্ৰমোদ বড়ো ছাৰক মই ধন্যবাদ যাচিছোঁ যিখিনি আমাৰ XNDB ৰিলিজত যিমান নেকি টকা পইচা এই টকা পইচাটো আমাৰ প্ৰমোদ বড়ো ছাৰে ফেৰেঙ্গা বসুমতাৰী যিমান পাৰে ইমান হেল্প কৰিছোঁ সেইখিনি তথাপিও যিখিনি কাম আগবাঢ়িছে এইটো আমাৰ ইউনিটি ফৰাম XNDB 2022 এইটো কম কৰি পেলাই আমি যিমান পাৰে ইমান দিল্লীত নৰ্থ ব্লকত যাই পেলাই আমি 4-5 মান দিল্লীত আলোচনা কৰিছোঁ আৰু আসামৰ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক আমি 5-6 মান আলোচনা কৰাৰ পিছত আজি সেইখিনি আমি সফল হ'ল সেইকাৰণে বহুত বহুত ধন্যবাদ আমাৰ যাতে XNDB কৰোনাই আমাৰ ফেমিলিক সমজাই দিয়াৰ কাৰণে ওলাইছোঁ সেইকাৰণে মই ধন্যবাদ যাচিছোঁ আৰু आं दिनैहाय जोबोद खुसि जोबोद मोजां मोनदों আপোনালোকৰ প্ৰতিষ্ঠাপক চেয়াৰমেন ৰঞ্জন ডিমাৰী টিয়াৰ নাপা তেখেতৰ মুকলি আকাশৰ আহাটো আপোনালোকে বিচাৰি আহ্বান কৰিব না ৰঞ্জন ডিমাৰী ছাৰটো ৰিলিজটো হ'ব আমি আশাবাদী ৰঞ্জন ডিমাৰী ছাৰৰ কেছটো হ'ল আমাৰ হাইকোৰ্টত নাই এতিয়া সুপ্ৰিম কোৰ্টতে আছোঁ এতিয়া আমাৰ মোটামুটি অক্টোবৰ বা নৱেম্বৰ ভিতৰত আমি নতুনকৈ ৰিভিউ কৰি পেলাই ছাৰৰ বেল অৰ্ডাৰৰ কাৰণে আমি প্ৰচেছ কৰি আছোঁ আৰু ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ লগত আমি অলৰেডি আলোচনা কৰি আহিছোঁ আৰু যোৱা 21 ছেপ্টেম্বৰত লাষ্ট আমি চিফ মিনিষ্টাৰ ছাৰৰ লগত আলোচনা কৰিছিলোঁ যে চিফ মিনিষ্টাৰে আমাক এটা প্ৰতিশ্ৰুতি দিছে আসামৰ পৰা যিমান নেকি ন অবজেকশ্যন লিটাৰ লাগে ফাউণ্ডাৰ প্ৰেচিডেণ্ট ৰঞ্জন ডিমাৰী ওলাবৰ কাৰণে সেইটো আমি ছাপোৰ্ট কৰিম এই কথাটো অলৰেডি জনাইছোঁ সেইকাৰণে আমাৰ যেহেতু সুপ্ৰিম কোৰ্টত যদি ৰঞ্জন ডিমাৰী ফাউণ্ডাৰ প্ৰেচিডেণ্ট আৰু তেখেতলৈ ৰিপিকাং জৰ্জ বড়ো আৰু ৰাজু চৰকাৰ আৰু খৰ্গেশ্বৰ বসুমতাৰী আৰু অজয় বসুমতাৰী তেখেতৰ আমাৰ আশাবাদী মোটামুটি আসাম চৰকাৰ ভাৰত চৰকাৰে ইমিডিয়েটলি 9.4 ক্লোজ যাতে আমাৰ বিটিআৰ ৰেকৰ্ডত লিখা আছে এই ক্লোজৰ টাকা হিচাপে আমাৰ ফাউণ্ডাৰ প্ৰেচিডেণ্ট ৰঞ্জন ডিমাৰী ৰিলিজ হ'ব আমি আশাবাদী আৰু এজন চুক্তিকাৰী হিচাপে ওলাব লাগে আমি এইটো আশা আৰু আমাৰ BTC চিফ প্ৰমোদ বড়ো বা বিটিআৰ চৰকাৰৰ যদি প্ৰতিনিধি তেখেতসকলৰ ৰঞ্জন ডিমাৰী ওলাবৰ কাৰণে যাতে পটাপট যাতে কাম কৰিব যাতে হেল্প কৰে মই এইটো ৰিকুৱেষ্ট কৰিছোঁ যাতে আমাৰ ৰঞ্জন ডিমাৰী ৰিলিজ হ'লে আমাৰ বড়ো মাজত যিমান পাৰে ইমান শান্তি আহিব বুলি আমি আশা কৰিছোঁ থেংক ভাল লাগাইছে 10 বছৰ আছিল এনাই লাগিছিল এনাই লাগিছিল নামটো কি আছিল আপোনাৰ ফিলিপ বসুমতাৰী ফিলিপ বসুমতাৰী ইলিয়াছ বি ফেংকা এতিয়া আজি আপুনি মুক্তি পাইছে ঘৰৰ মানুহ আহিছে 10 বছৰৰ পিছত আপুনি ঘৰত যাব আজি দেখা কৰিব ঘৰৰ মানুহক কিমান আনন্দ বহুত আনন্দ কাক ধন্যবাদ দিব বিটিআৰ চৰকাৰ যিনি চৰকাৰৰ আছে এইটো ধন্যবাদ বিটিআৰ চুক্তিৰ আধাৰতে আপোনালোকৰ এই মুক্তিটো হোৱা বুলি আপুনি ভাবে মোৰ নাম লক্ষ্য ব্ৰহ্ম সংগঠনৰ 2 লাখ নাম আছিল মই চিৰাং ডিষ্ট্ৰিক্টৰ হয় খালিগড়
কিমান বছৰ থাকিব? মই 10 বছৰ হ'লো চেণ্ট্ৰেল জেলৰ গুৱাহাটী চেণ্ট্ৰেল জেলত 10 বছৰ থাকিছোঁ। আপোনাৰ ওপৰতো এনেই আছিল না? এনেই হয় হয় এনে আছিল। এতিয়া আমাৰ আসামৰ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মাই তাৰমানে তাৰ আশীৰ্বাদত আমি এতিয়া বেল পাইছোঁ। ইয়াৰ কাৰণে হেমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ দিব খুজিছোঁ আপোনাৰ চেনেলৰ থ্ৰুৱে। আৰু আমাৰ বিশ্বজিৎ দৈমাৰী ছাৰ আছে, তাৰো হেল্প আছে। আৰু আমাৰ এক্স-এন-বি এটা প্ৰগ্ৰাম এইটোকো কাৰণেহে আমাৰতো জেলৰ পৰা ৰিলিজ হোৱাটো আজি এইটো ছাকচেছ হৈছে। ইয়াৰ কাৰণে আমি ইহঁতক চবকে এক্স-এন-বি হয় তাৰমানে ধন্যবাদ দিব খুজিছোঁ। আৰু আমাৰ ঘৰৰ মানুহ আৰু আমাৰ ফেমিলি আমাৰ লগগিলান ইহঁতক তাৰমানে সন্মান দিব লাগে এইটো ওলোৱাৰ কাৰণে। আনন্দিত। হয় মই খুচি, মোৰ ঘৰৰ মানুহ খুচি, মোৰ লগৰ চবে খুচি, আমি সুখী আছোঁ। আৰু আপোনালোকৰ প্ৰতিষ্ঠাপক চেয়াৰমেন ৰঞ্জন দৈমাৰীকো এনেকুৱা হোৱাটো আপোনালোকে বিচাৰে? হ'ব লাগে, চবৰে ফেমিলি আছে, চবৰে ঘৰ আছে, হ'লে ভাল, চবৰ কাৰণে ভাল। বিটি চুক্তিৰ হোৱা হিচাপে এন-ডি-বিৰ লগত বিটি চুক্তি হৈছিল, সেই হিচাপে ওলাব লাগে। এইটোৰ কাৰণে আমি ডিমাণ্ড কৰিছোঁ ৰঞ্জন দৈমাৰী ছাৰক ওলাব লাগে, যিমানখিনি আছে ওলাব লাগে। আজি কিমান জনে ওলাব বুলি ভাবে? আজিতো 2জন থাকি গ'ল কিবা এটা সৰু কামৰ কাৰণে। এতিয়া আজি 20 জন হৈছে, 20 জন আৰু 2জন থাকি গ'ল, 4জন থাকি গ'ল। বাথা, ৰুবি আৰু ফুপিল আৰু প্ৰহ্লাদ ইহঁতে থাকি গ'ল। এজনতো লাইফ জেল হোৱা আছে, ইয়াৰ কাৰণে ওলোৱা নাই। আৰু এজনতো অলপ কামৰ কিবা থাকি গৈছে, ইয়াৰ কাৰণে হোৱা নাই, কালি হ'ব পাৰে। আজি আপোনাক আদৰিবলৈ কোন কোন আহিছে? আহাৰটো 2-3 দিনৰ পৰা মোৰ ঘৰৰ মানুহ আহিছিলে বহুতে, কিন্তু কাম থাকে ইয়াৰ কাৰণে আহিব নোৱাৰিলে। আজি অলপখিনি আহিছে, আমাৰ ঘৰৰ মানুহ বাইদেউ আহিছে, কিবা বৌ আহিছে, দাদা আহিছে, গাঁৱৰ আহিছে, তিনি আহিছে, এতিয়া 10-12 জন আহিছে। আমি 10 বছৰ আছিলোঁ জেলত, এতিয়া ওলাইছে আৰু মনটো বহুত শান্তি লাগিছে। এতিয়া এইখিনি এতিয়া ধন্যবাদ দিবলৈ আমি আমাৰ যোনটো চলাই আছে এইখিনিত আমি ধন্যবাদ দিওঁ। এইখিনি কথা আৰু এতিয়া একো ক'ব নোৱাৰোঁ। কেনেকুৱা লাগে? ভালেই লাগিছে মোৰো। 10 বছৰ আপুনি যিহেতু জেলত আছিলে, কেনেকুৱা লাগিছে এতিয়া আপুনি ওলাবলৈ সক্ষম হ'ল? আমিতো 10 বছৰ আছিল চেণ্ট্ৰেল জেলত। এতিয়া আমি এই যে আমাৰ লোকেল কোকৰাঝাৰত আহিয়া এতিয়া আমি ওলাল, এতিয়া আৰাম পালে আৰু এইখিনি কোৱা আছে। এতিয়া ঘৰলৈ যাব? ঘৰলৈ যাওঁ। পৰিয়ালবৰ্গৰ লগত কিবা হৈছে না? আপোনাৰ মত বিনিময় ঘৰৰ মানুহটো আহিছে? আজি মোৰ আহিছোঁ। মোৰতো মোৰ তিৰি মাইকী নাই, মোৰ ছোৱালীকেইটা আছে, এইখিনি আছে আৰু ভাল লাগিল আপুনি? ভালেই লাগিল আৰু। আজি তেনেকুৱা ৰেহাই হ'ল। আজি বহুত খুচি, মানে আমাৰ এক্স-এন-ডি-বি জাতিৰ কাৰণে বা বিপ্লৱ কাম কৰিছিলে। এক্স-এন-ডি-বি হাতৰ হাতিয়াৰ লৈ পেলাই আমাৰ এক্স-এন-ডি-বি যিটো এন-আই কেছ যিটো লাগিছিলে, সেই এন-আই কেছত কমাব 8 বছৰ, 9, 10 বছৰ, 12 বছৰ এনেকুৱা হৈছিলে। এই কেছটো আমাৰ আসামৰ চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে দিল্লীৰ পৰা বা চেণ্ট্ৰেলৰ পৰা আকৌ আসামত আনি পেলাই প্ৰত্যেক জিলাত এইটো কাম কৰিছোঁ। আজি আমাৰ গুৱাহাটী হাইকোৰ্টৰ পৰা একেবাৰে চাৰ্জাৰ টিম, আমাৰ কনকন কলিতা আৰু ৰূপজিৎ দে আৰু আমাৰ বাইদেউ তেখেতসকলে আমাৰ যিটো এক্স-এন-ডি-বি তেখেতৰ যিটো কাম কৰিবৰ কাৰণে এটা টিম আছিলে, এই টিমটো লৈ পেলাই বহুত আমি কাম কৰিছোঁ। এই দুখৰ ভিতৰে আজি মোটামুটি আমি ছাকচেছ কৰিব পাৰিলোঁ। আজি মোটামুটি 20 জন ৰিলিজ হৈছে। এইকাৰণে মই প্ৰথমে আসামৰ চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক মই ধন্যবাদ যাচিছোঁ এক্স-এন-ডি-বি নীতি ফৰামৰ পৰা। আৰু চেণ্ট্ৰেলৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ছাৰক ধন্যবাদ যাচিছোঁ, আৰু হোম মিনিষ্টাৰ অমিত শ্বাহক ধন্যবাদ যাচিছোঁ, আৰু আমাৰ লোকেল গভৰ্ণমেণ্ট BTR চৰকাৰৰ চিফ প্ৰমোদ বড়ো ছাৰক মই ধন্যবাদ যাচিছোঁ। যিখিনি আমাৰ এক্স-এন-ডি-বি ৰিলিজত যিমান নেকি টকা পইচা, এই টকা পইচাটো আমাৰ প্ৰমোদ বড়ো ছাৰে, হেৰেংগা বসুমতাৰে যিমান পাৰে ইমান হেল্প কৰিছোঁ। সেইখিনি তথাপিও যিখিনি কাম আগবাঢ়িছে, এইটো আমাৰ ইউনিটি ফৰাম এক্স-এন-ডি-বিয়ে 2022ত এইটো ফৰ্ম কৰি পেলাই আমি যিমান পাৰে ইমান দিল্লীত নৰ্থ ব্লকত যাই পেলাই আমি 4-5 মান দিল্লীত আলোচনা কৰিছোঁ। আৰু আসামৰ চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক আমি 5-6 মান আলোচনা কৰাৰ পিছত আজি সেইখিনি আমি সফল হ'ল। সেইকাৰণে বহুত বহুত ধন্যবাদ। আমাৰ যাতে এক্স-এন-ডি-বি কৰোণাই আমাৰ ফেমিলিক
समझाइ दियार कारणे ओलाइছো সেইকাৰণে মই ধন্যবাদ যাচিছো আৰু आं दिनैहाय जोबोद खुसि जोबोद मोजां मोनदों আপোনালোকৰ প্ৰতিষ্ঠাপক চেয়াৰমেন ৰঞ্জন ডিমাৰী দিয়াৰ নাম তেখেতৰ মুকলি আকাশত অহাটো আপোনালোকে বিচাৰি আহ্বান কৰিব না ৰঞ্জন ডিমাৰী ছাৰটো ৰিলিজটো হ'ব আমি আশাবাদী ৰঞ্জন ডিমাৰী ছাৰৰ কেছটো হ'ল আমাৰ হাইকোৰ্টত নাই এতিয়া সুপ্ৰিম কোৰ্টতে আছো এতিয়া আমাৰ মোটামুটি অক্টোবৰ বা নৱেম্বৰ ভিতৰত আমি নতুনকৈ ৰিভিউ কৰি পেলাই ছাৰৰ বেল অৰ্ডাৰৰ কাৰণে আমি প্ৰচেছ কৰি আছো আৰু ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ লগত আমি অলৰেডি আলোচনা কৰা হৈছো আৰু যোৱা 2024 ছেপ্টেম্বৰত লাষ্ট আমি চিফ মিনিষ্টাৰ ছাৰৰ লগত আলোচনা কৰিছিলোঁ যে চিফ মিনিষ্টাৰে আমাক এটা প্ৰতিশ্ৰুতি দিছে আসামৰ পৰা যিমান নাকি ন অবজেকশ্যন লিটাৰ লাগে ফাউণ্ডাৰ প্ৰেচিডেণ্ট ৰঞ্জন ডিমাৰী ওলাবৰ কাৰণে সেইটো আমি ছাপোৰ্ট কৰিম এই কথাটো অলৰেডি জনাইছো সেইকাৰণে আমাৰ যেটো সুপ্ৰিম কোৰ্টত যদি ৰঞ্জন ডিমাৰী ফাউণ্ডাৰ প্ৰেচিডেণ্ট আৰু তেখেতলৈ ৰিপিকাং জৰ্জ বড়ো আৰু ৰাজু চৰকাৰ আৰু খৰ্গেশ্বৰ বসুমতাৰী আৰু অজয় বসুমতাৰী তেখেতৰ আমাৰ আশাবাদী মোটামুটি আসাম চৰকাৰ ভাৰত চৰকাৰে ইমিডিয়েটলি 9.4 ক্লোজ যাতে আমাৰ বিটিআৰ একৰত লিখা আছে এই ক্লোজৰ টাকা হিচাপে আমাৰ ফাউণ্ডাৰ প্ৰেচিডেণ্ট ৰঞ্জন ডিমাৰী ৰিলিজ হ'ব আমি আশাবাদী আৰু এজন চুক্তিকাৰী হিচাপে ওলাব লাগে আমি এইটো আশা আৰু আমাৰ বিটিচি চিফ প্ৰমোদ বড়ো বা বিটিআৰ চৰকাৰৰ যদি প্ৰতিনিধি তেখেতসকলৰ ৰঞ্জন ডিমাৰী ওলাবৰ কাৰণে যাতে পটাপট যাতে কাম কৰিব যাতে হেল্প কৰে মই এইটো ৰিকুৱেষ্ট কৰিছোঁ যাতে আমাৰ ৰঞ্জন ডিমাৰী ৰিলিজ হ'লে আমাৰ বড়ো মাজত যিমান পাৰি ইমান শান্তি আহিব বুলি আমি আশা কৰিছোঁ থেংক ইউ